দেবতা মণ্ডলী দেবরাজ অচিরতে আমি বিশ্বযজ্ঞর করো আয়োজন বিশ্বযজ্ঞ যদি আমি করো আয়োজন তেতে দেবতার সকলো দুঃখ নাইকিয়া হব অচিরতে দেবরাজ আদেশ পালো যেতিয়া আপোনাৰ সকলো দেৱতা মণ্ডলী একত্ৰিত হৈ কৰিম আমি বিষ্ণুৰ যজ্ঞ আয়োজন ভজ গোবিন্দৰ বাবে মনা চিন্তা গোবিন্দৰ বাবে এই জয় ভজ গোবিন্দৰ বাবে মনা চিন্তা দেবরাজৰ সম্বন্ধিত দেৱগণৰ জয় হয় জনম দেবৰী তথাস্ত আপোনাৰ আগমনে পবিত্ৰ কৰিলে অমৰাৱতী বাৰু দেবৰী আকাশ মাতে কিবা হয়তো আগমন অমৰাৱতীপুৰে আছে নেকি কিবা নতুন সংবাদ আছে 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 পুৰাতন দেবৰী শুনা মই কওঁ অচিৰতে আহিব প্ৰচণ্ড ধুমুহা দেবৰী পুৰন্দৰ অচিৰতে আহিব প্ৰচণ্ড ধুমুহা শৰৎ থিৰাই অমৰাৱতীত বোলে কৰিব পলয় অমৰাৱতীত মিলিব পলয় স্বৰ্গত হ'ব কিন্তু মহাবিপৰ্যয় ঠিক কোৱা দেবৰী মিলিব পলয় এই অমৰাৱতীপুৰতে ও দেবৰী ভাগি পাতি কোৱা মোক কলো কাহিনী নাৰায়ণ শুনা সৌভৱতী শাল বয় সৌভৱতী শাল বয় দিগ্বিজয় সূচনা কৰি সৌৱা প্ৰবল বেগেৰে আহিছে স্বৰ্গৰ অভিমুখে প্ৰবল বেগেৰে আহিছে স্বৰ্গৰ অভিমুখে অনেক কল্পনা কৰিছে সেই অৰাজ্য অসুৰে সময়ত সন্মুখত পালে তাক জমৰ নগৰে মৃত্যুদণ্ড দি পঠাম মই দেবৰ্ষী কি তৰে সেই মৈত্যৰ দানৱে ৩৩ কোটি দেৱতাৰ শক্তিৰ সন্মুখামুখি হ'ব দেবৰ্ষী সামান্য নহয়তো মৈত্যৰ দানৱ দেবৰ্ষী সামান্য নহয়তো মৈত্যৰ দানৱ মহাদেৱক তুষ্ট কৰি দিগ্বিজয়বোৰ খুজিছে শাল আৰু মহাদেৱক তুষ্ট হৈ সেই বৰকেই কৰিছে প্ৰদান শুনা সেই ৰথতে উঠি খৌৱা সেই ৰথতে উঠি খৌৱা প্ৰবল বেগেৰে আহিছে স্বৰ্গৰ অভিমুখে সেইবাবে বিধিৰ মতে অবিলম্বে কৰা প্ৰতিকাৰ নতুন ধ্বংস হ'ব বিদায় হয় মাতিলো শুনা শুনা পুৰন্দৰ মুহুৰা বচন শুনা 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 দেৱগণ মুহুৰা বচন ই স্বৰ্গৰ অভিমুখে আহি শাল বৰৰ ৰাজা শুনা শুনা দেৱগণ লড়া কৰিব দৈত্য নিধন তেন্তে কি কৰিব
এবার কি দেবগণ দেব লিখির কথা বিলম্বর নহে প্রয়োজন বলা 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 যাও আমি নিষ্কতায় পথে হও অগ্রসরে